নমস্কাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আমি প্ৰত্যেকেই পিঠা ঘৰে ঘৰে বনাইছোঁ। আজিকালি কণমানিহঁতক দেখা গৈছে, আজিকালি যিবোৰ ল'ৰা ছোৱালী বা আজি ল'ৰা ছোৱালী সাধাৰণতে মিঠাইৰ প্ৰতিহে বেছি আকৃষ্ট। বিস্কুট, পুৰি, ৰসগোল্লা মিঠাইৰ প্ৰতি আকৃষ্ট বেছি হয়। গতিকে পিঠাবোৰ বিভিন্ন ধৰণৰ পিঠা আছে, যাতে যেনেকৈ সুতুলি পিঠা, পানী পিঠা, তিল পিঠা, জেং পিঠা, ফেনী পিঠা, পানী দিয়া পিঠা, চুঙা পিঠা, তাৰপিছত এই ভাপত দিয়া পিঠা, ভাপত যে দিয়ে এটা ভাপত দিয়া পিঠা, যেনে ভাপত দিয়া যিটো চুঙা পিঠা। আমি সাধাৰণতে কিছুমানে চুঙাত দিয়ে, এচাম তিল এচাম এনেকৈ বনায়, আৰু আমিও সাধাৰণতে এটা খৰাহী আছে, ফুটা খৰাহী, তাত এচাম তিল এনেকৈ এচাম এইটো কি কয় তিল এচাম মানে চাউল এনেকৈ দি চাউলৰ গুড়ি দি সাধাৰণতে বনাওঁ। বৰ সুন্দৰ হয়। সেইটো কেকৰ দৰে, যেনেকৈ মানে কফি কেক কেনেকুৱা হয়, কফি কেকটো কাটি দিলে এনেকৈ ধৰি লওক এডোখৰ বগা এডোখৰ তিল এনেকৈ থাকে, বৰ সুন্দৰ দেখায়। গতিকে সেইবিলাকৰ সৌন্দৰ্য, পিঠাৰ যি সৌন্দৰ্য, সেইটো সঁচাকৈ মানে চাব মানে আজিৰ ল'ৰা ছোৱালী সাধাৰণতে উপভোগ নকৰে। তেওঁলোকে আচলতে যদি এই পিঠাবিলাক যদি নিচিনে তেওঁলোকে, তেতিয়াহ'লে ভৱিষ্যতৰ দিনবিলাকত হয়তো পিঠাই কান্দিব লাগিব। গতিকে আমি মিঠাইৰ লগতে ৰসগোল্লা, তাৰপিছত লুচি, পুৰি, বিস্কুটৰ লগতে আমি এইবিলাকৰ আদৰ বঢ়াব লাগিব। নিশ্চয় আদৰ সেইবিলাকৰ প্ৰতিও আমাৰ মান্যতা থাকিব লাগিব বুলি মই ভাবোঁ। আজিৰ দিনটোত মই এইখিনিকে ক'লোঁ আপোনালোকৰ মাজত, আৰু পুনৰ সকলোকে মোৰ এই ভোগালী বিহুৰ শুভেচ্ছা যাচি আজিলৈ আহিছোঁ।